শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, এইবাৰ মঞ্চত আমি আমন্ত্ৰণ জনাবলৈ লৈছো মায়া আৰু অনামিকা সভ্য ক্ষেত্ৰত আলোড়ন সৃষ্টি কৰি অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। আজি মোৰ গান গাবলৈ মন নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি, স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব, মই নোহোৱাত বাতৰি শুনি মই নথকাৰ কাহিনী জানি। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ গুৰুতৰভাৱে অসুস্থ। তেখেতক নামকেয়াৰ ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহি পৰিছেহি। জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেতৰ চিজাৰ আছে বুলি আমাক মেডিকেল কৰ্তৃপক্ষই জনাইছে। আঘোণৰ কুঁৱলী শৰীৰত সিপালে আমাৰ পুৰণি সাধুবোৰ সুৰি পাবানে নিজকে সপোনা দৰা তমসা জোনাকৰ এঙাৰ পাবা। গল্ডি, তুমি ছিংগাপুৰ যাব নালাগে নেকি? মই যদি নাযাওঁ আমাৰ অসমখনক কোনে ৰিপ্ৰেজেণ্ট কৰিব? মই যাবই লাগিব। নতুন আদৰি কুঁহি পাত পাহৰি ৰ'দা কাষ চুবলে কচিনাৰহি ধুমুহাত সাৱতি প্ৰতিভাত পাবানে যাযাবৰ খৰা পাতে তোমাৰ কবহি মোৰে কথা। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহি পৰিছেহি। অসমৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেখেত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যুক আঁকোৱালি লয়। এতিয়া সমগ্ৰ অসমত লাখ লাখ অনুৰাগীৰ মাজত হাহাকাৰৰ সৃষ্টি উঠিছে। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি, স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। ব্ৰহ্মপুত্ৰ হ'লে উভতাই পঠালেহেঁতেন, কিন্তু সেয়া যে বিদেশৰ সাগৰ আছিল। বুজি নাপালে তেওঁৰ গভীৰতা। সঁচাকেই যেন অসম আৰু অসমীয়াৰ পৰিচয় শেষ হৈ গ'ল। এটা যুগৰ যেন অৱসান ঘটিল। সাগৰতলিত শুবৰে মন কথাষাৰ যেন সঁচা হৈয়ে ৰ'ল। নেজানো কিমানখিনি পাৰিছোঁ, তথাপি চেষ্টা কৰিছোঁ যাতে জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰে। এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। জয় জুবিন দা।